নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ কুৱেশ্যন হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম হ'ল অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু ছিকিম। খ নম্বৰ কুৱেশ্যন হৈছে উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ জাতি জনগোষ্ঠীৰ নাম অৰুণাচল প্ৰদেশ আদি, নিচি, গাল, আপাটানি আদি। ঠিক তেনেদৰে অসমত আছে ডিমাচা, বড়ো, কাৰ্বি, আহোম, মিচিং, দেউৰী, সোণোৱাল কছাৰী, শৰণীয়া কছাৰী, ঠেঙাল কছাৰী, তিৱা, চুতীয়া, ৰাভা, হাজং, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আদি। ঠিক তেনেদৰে মেঘালয়ত খাচী, গাৰো, জয়ন্তী আদি, মিজোৰামত মাৰ আদি, নাগালেণ্ডত আছে আংগামী, চেমা, আও, ৰেংমা, কন্যক আদি, মণিপুৰত আছে মণিপুৰী, কুকি আৰু কাবুই আদি, ত্ৰিপুৰাত আছে ত্ৰিপুৰী, চাকমা, জামাতিয়া, মগ, ৰাংখল আদি। ঠিক তেনেদৰে ছিকিমত আছে লেপচা, নেপালী আদি। গ নম্বৰ কুৱেশ্যনটো হ'ল উত্তৰ পূব ভাৰতক 7 ভনীৰ দেশ বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰ হ'ব আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ। বিশাল ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত আমাৰ অসম ৰাজ্যখন অৱস্থিত। অসমৰ কাষতে থকা আন কেইখন ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। এইকেইখন অসমৰ চুবুৰীয়া ৰাজ্য। অসমকে ধৰি এই 7খন ৰাজ্যক 7 ভনীৰ দেশ বুলি কোৱা হয়। ঘ নম্বৰ কুৱেশ্যন হৈছে উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম হ'ল অৰুণাচলৰ টাৱাং, অসমৰ হাফলং আৰু মেঘালয়ত শ্বিলং। 2 নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াৰ উত্তৰ হ'ব অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ, নাগালেণ্ডৰ ৰাজধানী হ'ল কোহিমা, ত্ৰিপুৰাৰ ৰাজধানী হ'ল মণিপুৰৰ ৰাজধানী হ'ল আইজল। অৰুণাচল প্ৰদেশৰ ইটানগৰ, মণিপুৰৰ ইম্ফল, মিজোৰামৰ আইজল, ত্ৰিপুৰাৰ আগৰতলা আৰু নাগালেণ্ডৰ কোহিমা। তোমালোকে এনেদৰে উত্তৰটো লিখিবা। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ কুৱেশ্যনটো হৈছে মেঘালয়ৰ দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ বৰষুণ বেছি হয়। ইয়াৰ উত্তৰটো হ'ব মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। ইয়াৰ উত্তৰত হ'ব মৌচুমীৰাম। খালী ঠাইত হ'ব মৌচিনৰামত। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হৈছে মণিপুৰৰ ৰাজ্যৰ দেশ হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ। ইয়াৰ উত্তৰ হ'ব মণিপুৰ ৰাজ্যৰ লোকটক হ্ৰদ
প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ। ইয়াৰ খালী ঠাইত বহিব লোকটক হ্ৰদ। লোকটক হ্ৰদ। গ নম্বৰ কুৱেশ্যনটো হৈছে শ্বিলং এখন ডেছ ঠাই। ইয়াৰ উত্তৰত হ'ব শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। খালী ঠাইত হ'ব স্বাস্থ্যকৰ। ঘ নম্বৰ হৈছে চাহ উৎপাদনৰ ক্ষেত্ৰত দেশ ভাৰতৰ ভিতৰত প্ৰথম। ইয়াৰ উত্তৰত হ'ব চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত অসম হ'ল ভাৰতৰে ভিতৰত প্ৰথম। ঙ নম্বৰ কুৱেশ্যনটো হৈছে দেশ খাচীসকলৰ এটা উৎসৱৰ নাম। ইয়াৰ উত্তৰ হ'ব নংক্ৰেন। নংক্ৰেন হ'ল খাচীসকলৰ এটা উৎসৱৰ নাম। 4 নম্বৰত দিয়া আছে তলত দিয়া বাক্যকেইটাৰ পৰা শুদ্ধ বাক্যবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখক। তাত ক নম্বৰ কুৱেশ্যন দিয়া আছে বৰ্তমান অৰুণাচল প্ৰদেশৰ আগতে নাগা পাহাৰ নামেৰে অসমৰ অংগ আছিল। ইয়াৰ উত্তৰটো হ'ব বৰ্তমান নাগালেণ্ড ৰাজ্যখন আগতে নাগা পাহাৰ নামেৰেই অসমৰ অংগ আছিল। ইয়াত অৰুণাচল নহয়, হ'ব নাগা ৰাজ্যখন। খ নম্বৰ কুৱেশ্যনটো হৈছে কাৰ্বি আংলং জিলাৰ সমভূমিৰে গঠিত। ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং জিলা মূলত পাহাৰীয়া। গ নম্বৰ কুৱেশ্যন হৈছে অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত। ইয়াৰ উত্তৰ হ'ব অৰুণাচল প্ৰদেশৰ দক্ষিণ নহয়, হ'ব উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত। ঠিক তেনেদৰে ঘ নম্বৰ কুৱেশ্যন হৈছে ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত। ইয়াৰ অঞ্চল হ'ব পশ্চিম ত্ৰিপুৰা সমভূমিৰে আবৃত। ঙ নম্বৰ কুৱেশ্যনটো হৈছে মিজোৰামত লোকটক হ্ৰদ আছে। নহয়, মিজোৰামত নহয়, হ'ব মণিপুৰত লোকটক হ্ৰদ আছে। লোকটক হ্ৰদটো ক'ত আছে? মণিপুৰত। 5 নম্বৰ কুৱেশ্যন দিয়া আছে কোন কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয়? ইয়াৰ উত্তৰত হ'ব অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। এইকেইখন ৰাজ্যক একেলগেই উত্তৰ পূব ভাৰত বা উত্তৰ পূৰ্বাঞ্চল বুলিও কোৱা হয়। 6 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ উত্তৰ পূব ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয়? লিখা। ইয়াৰ উত্তৰত হ'ব ভাৰতৰ উত্তৰ পূব অঞ্চল ৰাজ্যসমূহ বহুতো আকৰ্ষণীয় আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। উত্তৰ পূব অঞ্চলত বিভিন্ন নদ নদী, হ্ৰদ, অভয়াৰণ্য, নদী দ্বীপ আৰু পাহাৰীয়া অঞ্চলেৰে গঠিত। এনেদৰে অনেক বৈশিষ্ট্যৰে ভৰি থকাৰ বাবেই উত্তৰ পূব ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়।